ইম্পৰ্টেণ্ট বিষয় এটা 1952 কাৰ্বি আংলং তেতিয়া মিকিৰ হিলছ বুলি কৈছিলে এনচিলছ অট'নমাছ কাউন্সিল এতিয়া ডিমা হাছাও 1952 দিয়াৰ পাছতো এই বিটিআৰৰ জনগণে 40 বছৰ সংগ্ৰাম কৰিলে আৰু 40 বছৰ সংগ্ৰাম কৰি 2003 চনত 6 শিডিউল আকৌ ইয়াত হ'ল আৰু এতিয়া আপুনি যদি লক্ষ্য কৰে মিচিং ৰাভা আৰু টিৱা অট'নমাছ কাউন্সিল এৰিয়াৰ মানুহে 6 শিডিউল সাংবিধানিক স্বীকৃতি পাব লাগে বুলি ডিমান্ড কৰি অসম চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছো এই ডিমান্ডটো এতিয়াও ৰেলিভেন্ট বুলি ভাবি কেন্দ্ৰীয় চৰকাৰলৈ অসম চৰকাৰৰ ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰে বা মিনিষ্ট্ৰীয়ে কেন্দ্ৰ চৰকাৰলৈ প্ৰেৰণ কৰিছে তাৰ কাৰণে এই সলিউশনৰ কাৰণে সাংবিধানিক স্বীকৃতিৰ কাৰণে প্ৰেৰণ কৰিছে তাৰ কাৰণে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ট্ৰাইবেল এফেয়াৰ্ছ মন্ত্ৰী মই ধন্যবাদ জ্ঞাপন কৰিছো সো এতিয়া প্ৰশ্নটো হ'ল আফটাৰ 73 ইয়াৰ্ছ why is it still relevant মই ইনা যেতিয়া আপোনাৰ কনস্টিটিউয়েন্ট এসেম্বলি যেতিয়া ডিসকাশন হৈ আছিল আপোনাৰ বিফোৰ ইন্ডিপেন্ডেন্স আৰু এই আইডিয়া 6 শিডিউল আইডিয়াটো কৰ পাইলে কোনে দিলে অসমৰ জনগণে নিজে নিজে ট্ৰাইবেল সকলে নিজে নিজে বনাই লোৱা আইডিয়া 6 শিডিউল নে কোনে বনাইছে এটো স্বাধীনতাৰ আগতে হৈছে আইডিয়াটো কনসেপ্ট হৈছে what was this idea and why is it still relevant অধ্যক্ষ মহোদয় মই বি.আৰ. আম্বেদকাৰৰ আমাৰ ভাৰত ৰত্ন বি.আৰ. আম্বেদকাৰ আমাৰ সংবিধানৰ সৃষ্টিকৰ্তা তেখেতৰ কমেন্ট এটা মাজত পালো তেখেতে কৈছিলে উত্তৰ পূৰ্বাঞ্চলৰ ট্ৰাইবেল সম্পৰ্কে এটা কথা কৈছিলে তেতিয়া এই ড্ৰাফটিং কমিটি যেটা চলি আছিল সংবিধান যেটা ড্ৰাফট চলি আছিল তেতিয়া according to Dr. B.R. Ambedkar the tribal people of Assam differed from the tribals of other areas he felt that the position of the tribals of Assam was somewhat analogous to that of the Red Indians in the United States who are a republic by themselves in that country and were regarded as separate and independent people অধ্যক্ষ মহোদয় এতিয়া এই ৰেড ইণ্ডিয়ান আমেৰিকাৰ ৰেড ইণ্ডিয়ানৰ কথা যেতিয়া ক'লে মই আমেৰিকাৰ ৰেড ইণ্ডিয়ানৰ বিষয়ে অলপ অধ্যয়ন কৰিলো আজি ডোনাল্ড ট্ৰাম্প এমাহৰ আগত শপত গ্ৰহণ কৰিছে পৃথিৱীৰ ভিতৰত এক নম্বৰ ৰাষ্ট্ৰ বুলি কয় তাত থকা ৰেড ইণ্ডিয়ান সকলৰ অৱস্থা কেনেকুৱা বুলি যদি আজিৰ তাৰিখত সোধে অধ্যক্ষ মহোদয় the Red Indians more accurately referred as Native Americans or indigenous people of the United States faced centuries of displacement violence cultural suppression following the arrival of European settlers in the America আজি কি অৱস্থা এখনকলৰ systematically disseminate কৰা হল আৰু আজি কি অৱস্থা বুলি ক'লে আজিৰ তাৰিখৰ ৰিপৰ্টটো হ'ল today the Native Americans continue to preserve their culture tradition while facing challenges like poverty health disparities land dispute many tribes have received political and economic autonomy সরকারের ভিতরে পাইছে কিন্তু however historical injustice still impact indigenous community leading to ongoing struggles for rights and recognition আজিও আমেৰিকা পৃথিৱীৰ ভিতৰত এক নম্বৰ ৰাষ্ট্ৰ বুলি কোৱা দেশত ট্ৰাইবেল মানুহৰ এই অৱস্থা হৈ আছে কিন্তু এই যে ৰেড ইণ্ডিয়ান সকল যে নাইকিয়া হৈ গ'ল আমেৰিকাৰ পিকচাৰ পা আমেৰিকাৰ হিষ্ট্ৰী পা নাইকিয়া হৈ গ'ল এই ট্ৰাইবেল নৰ্থ ইষ্টৰ ট্ৰাইবেল সকলৰো হলেহেঁতেন কিন্তু নৰ্থ ইষ্টৰ ট্ৰাইবেল সকলক এই আমেৰিকাৰ ৰেড ইণ্ডিয়ানৰ নিচিনা নাইকিয়া হৈ যোৱাত বাধা প্ৰদান কৰি আমাক প্ৰটেকশ্যন প্ৰদান কৰা মূল ব্যক্তি কোন বুলি যদি কয় কোনে 6 শিডিউলৰ আইডিয়াটো প্ৰথম উদ্ভাৱন কৰিলে বুলি যদি কয় এইটো আপোনাৰ কনস্টিটিউয়েন্ট এসেম্বলিত ড্ৰাফটিং কমিটিৰ কনস্টিটিউশন সংবিধান ড্ৰাফটিং কমিটিৰ মূল সৃষ্টিকৰ্তা ডক্টৰ বি.আৰ. আম্বেদকাৰ ভাৰত ৰত্ন আৰু ভাৰত ৰত্ন গোপীনাথ বৰদলৈ আমাৰ